আজি কেবিনেটে কৰিমগঞ্জ টাউন ৱাটাৰ সাপ্লাই স্কিমৰ বাবে 81 কোটি টকা আৰু হাইলাকান্দি টাউন ৱাটাৰ সাপ্লাই স্কিমৰ বাবে 72 কোটি টকা আজি কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত এই দুইখন চহৰৰ পানী যোগানৰ সমস্যা দূৰ কৰাত আমাৰ বিভাগ সফল হ'ব। এই দুইখন আঁচনি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰিব। দুটা সৰু ভূমি আবলটন সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এটা গুৱাহাটীৰ আজাৰাত য'ত নেকি সভাঘৰ আছিলে তাৰ মাটি আজি চৰকাৰে আবলটন কৰে আৰু ডিব্ৰুগড়ত ইস্কনৰ নতুন মন্দিৰ এটা বনাবৰ বাবে মাটিৰ আবলটন কৰিছিল। সেই আবলটনতো আজি ৰাজ্যিক কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ উপৰিও ৰাজ্যিক কেবিনেটত কেইটামান চৰকাৰী মেমৰেণ্ডাম যেনেকে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচনৰ ব্যৱস্থাটো শিথিল কৰাৰ বাবে এখন কেবিনেট মেমৰেণ্ডাম আছিল, তাক অনুমোদন জনায়। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আজি আৰু এটা তেওঁলোকে মেমৰেণ্ডাম আনিছিল যে আমাৰ গাঁৱৰ হাট বজাৰবিলাক যেতিয়া নিবিদা দিয়া হয় তেতিয়া বিভিন্ন মহলদাৰে বহুত ওপৰত তেওঁলোকে ৰেড কোট কৰে। পৰৱৰ্তী পৰ্যায়ত সৰু সৰু দোকানী আদিৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰকো তেওঁলোকে বৰ্ধিত নিৰিখ দিব যত্ন কৰে আৰু নিজেও মুনাফা আদায়ৰ চেষ্টা কৰে। ফলত আমাৰ সৰু সৰু দোকানীসমূহে যথেষ্ট কষ্ট পায়। আমি এখন কেবিনেট কমিটি গঠন কৰি দিছোঁ যে বজাৰসমূহৰ পৰা সমুদায় ধন উঠোৱা ব্যৱস্থা বন্ধ কৰিব পাৰি নেকি। বজাৰসমূহক যিটো মহলদাৰী চিষ্টেম আছে পঞ্চায়তে তাৰ পৰা টকা উপাৰ্জন কৰে, এই ব্যৱস্থাটো আমি সম্পূৰ্ণ বন্ধ কৰি দিব পাৰোঁ নেকি, যাতে বজাৰ সমিতিয়ে নিজেই বজাৰবিলাক পৰিচালনা কৰিব পাৰে আৰু কোনো মহলদাৰে ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰে। সেই বিষয়ে কেবিনেট কমিটিখন ৰঞ্জিত দাসৰ অধ্যক্ষতাত নিৰ্মাণ কৰা হৈছে। সেই বিষয়ে সিদ্ধান্ত আহিব। কিন্তু বৰ্তমান এই বছৰত কোনো বজাৰ যোৱা বছৰৰ নিৰিখতকৈ আমি 10% যাতে কোনো মহলদাৰে বেছিকৈ কোট কৰিব নোৱাৰে তাৰ বাবে আমি এটা সিলিং আজি লগাইছোঁ যে এই বছৰ আমি যিয়ে বজাৰ মহল আদি দিম তাৰ নিৰ্ধাৰিত মূল্য যোৱা বছৰতকৈ অকল 10%হে বেছি হ'লে হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰিব। ইয়াৰ ফলত আমাৰ সৰু সৰু দোকানীসমূহৰ লাভ হ'ব আৰু আমি আশা কৰিছোঁ অহা এমাহ-দুমাহৰ ভিতৰত আমাৰ কেবিনেট কমিটিয়ে সিদ্ধান্ত দিলে আমি সমগ্ৰ বজাৰ আমি নিলামত দিয়া বা গোটেই ব্যৱস্থাটোকে আমি নোহোৱা কৰিব পাৰিম। দ্বিতীয়তে নলবাৰী জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। দ্বিতীয়তে আপোনালোকে জানে যে নলবাৰীত বৰক্ষেত্ৰীত MSDPৰ অধীনত এখন স্কুল বনাই থকা হৈছিল, প্ৰায় 32 কোটি টকা খৰচ কৰি।
স্থানীয় ৰাইজে ক'লে যে স্কুলৰ ৰেচিডেন্সিয়েল স্কুলৰ তাত প্ৰয়োজনীয়তা কম আছে, গতিকে তাত এখন কলেজ দিব লাগে। গতিকে চৰকাৰে তৎকালীনভাৱে প্ৰযোজ্য হোৱাতকৈ বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলোঁ, তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।